নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ দিব্যশ্ৰী বৰা। আপোনালোকে চাই আছে জি পইণ্ট। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব ওলাইছোঁ। যোৱা ভিডিঅ'টোত আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰাখিছিলোঁ, যিটো আপোনালোকক কমেণ্টত জনাবলৈ কৈছিলোঁ। সেই প্ৰশ্নটোত সুধিছিল যে অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান সুধিছিল। তাত আমাৰ চাৰিটা অপশ্যন দিছিল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছিল অপশ্যন চি 126খন। বহুতে আমাৰ শুদ্ধ উত্তৰ কমেণ্ট কৰিছে। এতিয়া আমি বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টোৰ আজি প্ৰথমটো কুৱেশ্যনলৈ যাব ওলাইছোঁ। আমাৰ প্ৰথমটো কুৱেশ্যনত আমাক সুধিছিল নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে পাল ৰাজবংশৰ শেষজন ৰজা কোন আছিল। পাল ৰাজবংশৰ শেষজন ৰজা কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয়পাল। জয়পাল পাল ৰাজবংশৰ শেষজন ৰজা আছিল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আহোম ৰজাসকলক কি উপাধিৰে সম্বোধন কৰা হৈছিল। ক্ষমা কৰিব, আমাৰ সম্বোধনটো স্পেলিংটো ভুল হৈ আছে। এইটো আচলতে সম্বোধন হ'ব লাগিছিল। ইয়াত আমাক সুধিছে আহোম ৰজাসকলক কি উপাধিৰে সম্বোধন কৰা হয়। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ। আহোম ৰজাসকলক স্বৰ্গদেউ উপাধিৰে সম্বোধন কৰা হয়। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত হৈছিল। ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত। ক্ৰিকেট বিশ্বকাপ 2023 ভাৰতত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয়। বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 21 ছেপ্টেম্বৰ। 21 ছেপ্টেম্বৰত বিশ্ব শান্তি দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমীয়া ভাষা সাহিত্যৰ জন্মদাতা কোন। অসমীয়া ভাষা সাহিত্যৰ জন্মদাতা কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ ভট্টদেৱ, অপশ্যন বি হেম সৰস্বতী, অপশ্যন চি ৰাম সৰস্বতী আৰু অপশ্যন ডি শংকৰদেৱ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভট্টদেৱ। ভট্টদেৱ হৈছে অসমীয়া ভাষা সাহিত্যৰ জন্মদাতা। এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাতালপুৰী। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰী। এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ প্ৰথম আলোচনীখনৰ নাম কি। অসমৰ প্ৰথম আলোচনীখনৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণোদয়। অসমৰ প্ৰথম আলোচনীখনৰ নাম হৈছে অৰুণোদয়। আপোনালোকৰ এতিয়ালৈকে কিমানটা শুদ্ধ হৈছে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম কেশৰী বুলি কাক জনা যায়। অসম কেশৰী বুলি কাক জনা যায় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ক'ত কফি উৎপাদন কৰা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ক'ত কফি উৎপাদন কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ ভাৰত, অপশ্যন বি চীন, অপশ্যন চি জাপান আৰু অপশ্যন ডি ব্ৰাজিল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰাজিল।
ব্ৰাজিলত পৃথিৱীৰ আটাইতকৈ বেছি কফি উৎপাদন কৰা হয়। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন? মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন সুধিছে। এই উত্তৰটো চাগে সকলোৱে জানেই, তথাপিতো এনেকুৱা কুৱেশ্যনবোৰ আমি চাই যাব লাগে, কাৰণ এনেকুৱা কুৱেশ্যনবোৰ আমাৰ পৰীক্ষাত অহা বেছি চান্স থাকে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ইউৰি গাগাৰিন। ইউৰি গাগাৰিন মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 22 এপ্ৰিল। 22 এপ্ৰিলত ধৰিত্ৰী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল? আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, পাঞ্জাৱ। পাঞ্জাৱৰ আঞ্চলিক দল হৈছে আকালি। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে মুছলিম লীগ কিমান চনত গঠন কৰা হৈছিল? মুছলিম লীগ কিমান চনত গঠন কৰা হৈছিল সুধিছে। এইটো মই কোৱাৰ আগতে আপোনালোকে কমেণ্ট কৰি জনাওক এইটো শুদ্ধ উত্তৰটো কোনটো হ'ব। এইটো সকলোৱেতো জানেই চাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1906 চনত। 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনে আমাক সুধিছে বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 21 জুন। 21 জুনত বিশ্ব সংগীত দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে লতা মংগেশকাৰে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰে? লতা মংগেশকাৰে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ 2001 চনত, অপশ্যন বি 2012 চনত, অপশ্যন চি 2003 চনত আৰু অপশ্যন ডি 2002 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001 চনত। 2001 চনত লতা মংগেশকাৰে ভাৰত ৰত্ন সন্মান লাভ কৰে। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে? ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, থৰ মৰুভূমি। ভাৰতৰ উত্তৰ পূব অংশত থকা মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? চীনত আমাৰ ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইয়াৰলুং চাংবু। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনে আমাক সুধিছে কোনটো জীৱই চকু মুদিলেও দেখা পায়? কোনটো জীৱই চকু মুদিলেও দেখা পায় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে কাছ, গৰু, মাছ, মেকুৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাছ। মাছে চকু মুদিও দেখা পায়। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোনখন দেশত 2022 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল? কোনখন দেশত 2022 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল সুধিছে। এটা আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কাটাৰ। কাটাৰত 2022 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ৰাজ্যিক গছ কি? অসমৰ ৰাজ্যিক গছ কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ আহঁত, অপশ্যন বি হুলুং, অপশ্যন চি নাহৰ আৰু অপশ্যন ডি চেগুন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হুলুং। অসমৰ ৰাজ্যিক গছ হৈছে হুলুং। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1948 চনত। 1948 চনত অৰ্থাৎ ভাৰত স্বাধীন হৈছিল 1947 চনত আৰু ভাৰত স্বাধীন হোৱাৰ এবছৰ পাছত অৰ্থাৎ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুল কি সুধিছে।
ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কপৌ ফুল। কপৌ ফুল হৈছে অসমৰ ৰাজ্যিক ফুল। আমি অসমৰ ৰাজ্যিক ফুল, ৰাজ্যিক ফল এইবোৰ বিষয়ে জানিব লাগে। এইবোৰ বিষয়ে আহিব পাৰে পৰীক্ষাত। গতিকে আমি আমাৰ এই অসমৰ ৰাজ্যিক ফুল, ফল এইবোৰ সকলো জনাটো উচিত। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? অসম হকী এছ'চিয়েশ্যন কিমান চনত গঠিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1955 চনত। 1955 চনত অসম হকী এছ'চিয়েশ্যন গঠিত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ৰাজ্যিক ফল কি? অসমৰ ৰাজ্যিক ফল কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাজি নেমু। অসমৰ ৰাজ্যিক ফল হ'ব কাজি নেমু। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া হৈছে তৰুণ শইকীয়া। আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই ভিডিঅ'বোৰ চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছে তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ প্ৰথম চাহ খেতিয়ক কোন? অসমৰ প্ৰথম চাহ খেতিয়ক কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। মণিৰাম দেৱান হৈছে অসমৰ প্ৰথম চাহ খেতিয়ক। আপোনালোকে যদি মোক কিবা সুধিব বিচাৰে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম আইডিটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু মোৰ ইনষ্টাটো ইয়াত আহিছে দেখিছে ইয়াত দিব্যশ্ৰী49। আপোনালোকে যদি কিবা সুধিব লাগে মোক তাত সুধিব পাৰে আৰু তাত মোক ফ'ল' কৰি দিব আৰু আপোনালোকে কিবা যদি সুধিব লাগে তাত মেছেজ কৰি দিব। এতিয়া আহিছোঁ আমাৰ আজি এই ভিডিঅ'টো একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই শেষৰটো কুৱেশ্যন আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। ইয়াত আমাৰ প্ৰশ্নটো সুধিছে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। ইয়াত আমাৰ অপশ্যন এ ভাৰত, অপশ্যন বি আমেৰিকা, অপশ্যন চি নিউজিলেণ্ড আৰু অপশ্যন ডি চীন। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।